নামৰীয়া দললৈ সমাজ হিতৈষী অপূৰ্ব দেৱ শৰ্মাৰ নামৰ সামগ্ৰী প্ৰদান। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখনাৰ বাসিন্দা তথা বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী জ্যোতিষী অপূৰ্ব দেৱ শৰ্মাই নিজৰ কষ্টপাৰ্জিত ধনেৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বহুকেইটা মন্দিৰ নামঘৰৰ লগতে নামৰীয়া দললৈ ডগৰ তাল জুনুকা কৃষ্ণগীতাৰ লগতে তেওঁৰ নিজৰ জীৱনী এখন প্ৰদান কৰে। আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত পাৰাগুচিৰ সুন্দৰবৰী শিৱ বাবাৰ নামৰীয়া দল মিৰ্জা বিষ্ণুপুৰ মন্দিৰৰ মিলিজুলি নামৰীয়া দললৈ এই সহযোগিতা আগবঢ়ায়। আজি আচলতে এটা বৰ শুভ দিন বুলি ক'ব লাগিব মোৰ ফালৰ পৰা। আজি ৰাতিপুৱাৰ পৰা মই কেইবাটাইটো অনুষ্ঠান কৰাৰ উপৰিও আজি পলাশবাৰী সমষ্টিৰ আমি সুন্দৰবৰী অৰ্থাৎ পাৰাগুচি সুন্দৰবৰীত মহিলা শিৱ মন্দিৰৰ মহিলা দিহানাম দলক মই নিজাববীয়াকৈ তেখেতৰ নাগাৰা তাল জুনুকা কৃষ্ণগীতা মই আত্মজীৱনী প্ৰদান কৰি আহিছোঁ। খুব ভাল লাগিছে। তেখেতৰ অনুষ্ঠানটো সদায় সাফল্যমণ্ডিত হওক। তেখেতৰ নাম গাই অসমত এটা প্ৰচাৰ কৰক, এটা সুনাম অৰ্জন কৰক। লগতে তাৰ পৰা আহি মই মিৰ্জা শ্বহীদ পথত বিষ্ণু মন্দিৰ প্ৰাংগণত আয়ুধসকলে যি নামদলটো আয়োজন কৰিছে এই নামদলত তেখেতসকলকো মোৰ ফালৰ পৰা অৰ্থাৎ বিনাপানী জ্যোতিষ কাৰ্যৰ তৰফৰ পৰা তেখেতসকলক নাগাৰা তাল জুনুকা কৃষ্ণগীতা মোৰ আত্মজীৱনী প্ৰদান কৰিলোঁ। খুবেই ভাল লাগিছে আইসকলৰ লগত কথা পাতি, আৰু মই আশা কৰিছোঁ সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতসকলৰ এই নামদলটো যাতে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা সুনাম অৰ্জন কৰিব পাৰে। আৰু তেখেতসকলৰ অনুষ্ঠান দলটোৰ লগত আজিয়ে নহয় মই জীৱিত থকালৈকে তেখেতসকলৰ দলটোৰ লগত জড়িত হৈ থাকিম। তেখেতসকলৰ অসুবিধা মৰ্মে যিকোনো অসুবিধা হ'লে তেখেতৰ কাৰণে মই আগভাগ লোৱাৰ কাৰণে আজি প্ৰস্তাৱ দিলোঁ। নামতীসকলেও নামৰ বাবে আগবঢ়োৱা এই সম্পদসমূহৰ বাবে শৰ্মালৈ বিশেষভাৱে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। কি কম, তেওঁৰ উপৰি ক'বাৰে ভাষা নাই। তেওঁ এনেকুৱা দেৱতুল্য মানুহ আৰু বহুত সৎ মানুহ। এনেকুৱা মানুহ আমি এই প্ৰথম পাইছোঁ। আজিৰ দিনত কিবা এটা দিলে কিবা এটা নিশ্চয় বিচাৰে, কিন্তু তেওঁ একো বিনা অনুদানে চাৰিওফালে যাক যি পাৰে যেনেকে পাৰে সেনেকে সহায় কৰি আহিছে। এই বিষ্ণু মন্দিৰত আমি কৰিলোঁ, নতুনকে হ'ল, কিন্তু আমাৰ হয়তো বাজানাৰ বহুতখিনি অভাৱ আছিল। সেই বজানাখিনিও যে তেখেতৰ ওচৰত যাওঁতে আমাক তেখেতে নিজে ক'লে আপোনালোকক আমি এনেকৈ দি আছোঁ গোটেইখিনি বস্তু। তেওঁ আজি আমাৰ মন্দিৰত বস্তুখিনি লৈ আহিছে। তেওঁ যে কিমান মহৎ, তেওঁক মই অতিবাৰ নমস্কাৰ কৰোঁ। আৰু তেওঁক তাৰমানে ভগৱানে দীৰ্ঘায়ু কৰক, দীৰ্ঘায়ু আগবাঢ়ি লৈ যাওক। তেওঁ যেন এনেকুৱা ধৰণে আৰু বহুত আগবাঢ়ি বহুতক সহায় কৰিব পাৰে, দুখীয়াক দিব পাৰে। যেনেকুৱা ধৰণে কৈছে যে মোৰ ক'ৰবাত ব্ৰেইনৰ হেৰি হ'লে তেওঁ সহায় কৰিব পাৰে, আইসকলক সহায় কৰিব পাৰে, নানা ধৰণৰ ফালৰ পৰা সহায় কৰক আৰু তেওঁ উপযোগী হওক। সেয়ে মই আশা কৰিছোঁ। নাগাৰা দিলে, তাল দিলে, জুনুকা দিলে, গীতা দিলে আৰু লগতে তেওঁ 500 টকা দিলে। আৰু সুখী আমি বহুত সুখী, এইখিনি পাই বহুতে সুখী। আমাৰ আজি আত্মাই বহুত সুখ পাইছে। আমি এইখিনি লৈয়ে সদায় তেওঁৰ নাম গুণ লয়। ডগৰটো ধৰিলে সদায় তেওঁৰ মনত পৰিব, বাজাৰতো ল'লে তেওঁৰ সদায় তেওঁৰ মনত পৰিব, গীতাখন চালে তেওঁৰ সদায় মনত পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু